বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰৰ প্ৰতিবাদত ধুবুৰীত সনাতন সমাজৰ উত্তাল প্ৰতিবাদ। লগতে বাংলাদেশৰ চৰকাৰৰ মহম্মদ ইউনুছৰ জুমুঠি দাহ। বাংলাদেশৰ সাম্প্ৰতিক হিন্দুৰ ওপৰত চলা অত্যাচাৰৰ প্ৰতিবাদত আজি সন্ধিয়া ধুবুৰীত সনাতন হিন্দু সমাজৰ উদ্যোগত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয়। আজি বিয়লি ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালীবাৰীৰ সমীপৰ পৰা হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি এক প্ৰতিবাদী সমদলেৰে চহৰখনৰ মাজমজিয়াৰ পাছপোৰত উপস্থিত হৈ প্ৰতিবাদকাৰীসকল আৰু বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ জুমুঠি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লগতে বাংলাদেশী বিস্কুট চিপছৰ পেকেটকে ধৰি বাংলাদেশী সামগ্ৰীও দাহ কৰে ক্ষুব্ধ প্ৰতিবাদীসকলে। আপোনালোকে চাইছে মিডিয়া বন্ধুসকল, বাংলাদেশের ভিতৰত নিরীহ মাইনরিটি হিন্দু মানুহৰ ওপৰত যে নৃশংস হত্যা কৰিছে বাংলাদেশী আতংকবাদী মই ক'ব পাৰো। একচুয়ালি সেইটো আতংকবাদী ঘটনা আৰু এইটো যেটো আপুনি মৌলবাদী আপোনালোকে চাই আছে, এইটো টোটাল পাকিস্তান প্ৰয়োজিত ISI আতংকবাদী বাংলাদেশৰ আতংকবাদীৰ লগত মিলি পিনে নিরীহ হিন্দু মানুহৰ ওপৰত অত্যাচাৰ চলি আছে। আমি সেইটো কন্ডেম কৰো, নিন্দা কৰো, বাংলাদেশ চৰকাৰক হুঁচিয়াৰি জনাও। 1971 বাংলাদেশক আমি বনাইছিলো। আমার গর্বর পৰা হলোৱা যাতে ভারতীয় মানুহক বাধ্য নকৰে যে 2026 আমি তিনিখন বাংলাদেশ কৰিবলৈ বাধ্য হৈ যাওঁ। আমি এইটো চৰকাৰক বাংলাদেশ চৰকাৰক হুঁচিয়াৰি দিওঁ আৰু আমাৰ কেন্দ্ৰ চৰকাৰ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী মোদীজীক আমি অনুৰোধ কৰিম যাতে ৰাষ্ট্ৰসংঘত অবিলম্বে কথাখিনি উঠাই ৰাষ্ট্ৰসংঘৰ যাতে শান্তি সেনা যাতে বাংলাদেশত দিব লাগে আৰু ৰাষ্ট্ৰসংঘৰ আন্ডাৰতে বাংলাদেশত নিৰ্বাচন হ'ব লাগে, নহলে কিন্তু বাংলাদেশ কেতিয়াও শান্তি নহয় আৰু এনেকুৱা কাজিয়া কৰি থাকিব। আৰু আমি আমাৰ ভাৰতীয় মানুহক বিশেষকৈ ভারতীয় মানুহক আমি অনুরোধ করিম বাংলাদেশী বস্তু বহিষ্কার কৰিব লাগে, বাংলাদেশী কোনো বস্তু কিনিব নালাগে, কোনো বস্তু খাব নালাগে। ইমানখিনি কথা।